পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। জয় জয়তে আমাৰ দৰ্শক শ্ৰোতাসকললৈ প্ৰভু যীশুখ্ৰীষ্টৰ মহান নামত নমস্কাৰ জনাইছোঁ। আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ যোগেৰে আপোনালোকক লগ পাই আমি নথৈ আনন্দিত হৈছোঁ। এই ভক্তিবচন অনুষ্ঠান হৈছে ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান। গোটেই বাইবেল শাস্ত্ৰখনেই আমি ইয়াত অধ্যয়ন কৰিম। বাইবেলৰ মুঠ ৬৬খন পুস্তকৰ একোখনকৈ পুস্তক আমি আলোচনাৰ বাবে ল'ম আৰু পুস্তকখন এফালৰ পৰা পঢ়ি তাৰ ওপৰত অতি সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। মাজে মাজে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা আৰু মাজে মাজে নতুন নিয়ম খণ্ডৰ পৰা এখন পুস্তক অধ্যয়নৰ বাবে আমি হাতত ল'ম। এই অনুষ্ঠান নিয়মিতভাৱে চাই থাকিলে গোটেই বাইবেলখন চোৱাৰ আৰু বাইবেলত থকা কথাবোৰ বুজাৰ এটা সুযোগ দৰ্শকসকলে লাভ কৰিব পাৰে। প্ৰিয় শ্ৰোতা দৰ্শক, যোৱা অনুষ্ঠানত বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়োৱা হৈছিল। আজি এই আদি পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা একেবাৰে 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদলৈকে আমি চাব খুজিছোঁ। আদি পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ পৰা আমি বিশ্বাসৰ বীৰ অব্ৰাহামৰ কথা পাই আছোঁ। ঈশ্বৰৰ আহ্বানলৈ সঁহাৰি দি অব্ৰাহামে নিজ দেশ এৰি ঈশ্বৰে তেওঁক দিবলৈ প্ৰতিজ্ঞা কৰা কনান দেশলৈ ওলাই আহিছিল। তেওঁৰ লগতে ভতিজাক লুতো আহিছিল। অব্ৰাহাম আৰু ভতিজা লুত প্ৰথমতে একেলগে আছিল, কিন্তু তেওঁলোকৰ পোহনীয়া জন্তু লগোৱা আদিৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে দুয়ো পৃথক হ'ব লগা হ'ল। অব্ৰাহামে লুতক যিকোনো ঠাই বাছি ল'বলৈ ক'লে আৰু লুত যিফালে যায় তাৰ বিপৰীত ফালে তেওঁ যাব বুলি ক'লে। লুত ছদোমৰ ফালে গ'ল আৰু তাতে তেওঁ বাস কৰিবলৈ ধৰিলে। আৰু নিজৰ কথা মতে অব্ৰাহাম বিপৰীত দিশে গুচি গ'ল, কিন্তু সুবিধা বিচাৰি সেই ছদোমলৈ গৈ লুত বিপদতহে পৰিল। পাপ, অভিলাষ, অনৈতিকতা, লম্পটতাৰে ভৰা সেই ছদোমত লুতে মানসিকভাৱে কষ্ট পাব লগা হ'ল। কিন্তু কেৱল সেয়ে নহয়, শত্ৰু ৰজা কেইজনমান আহি সেই ঠাই আক্ৰমণ কৰি বয় বস্তুৰে সৈতে ছদোমৰ ৰজাৰ লগতে লুতকো বন্দী কৰি লৈ গ'ল। ভতিজাকক শত্ৰুৱে বন্দী কৰি নিয়াৰ বাতৰি পাই অব্ৰাহামে দলে বলে গৈ শত্ৰু ৰজা কেইজনক আক্ৰমণ কৰি পৰাস্ত কৰিলে আৰু ভতিজাক লুতৰ লগতে ছদোমৰ ৰজা আৰু সকলো লুটৰ দ্ৰব্য উদ্ধাৰ কৰি লৈ আহিল। আজি 14 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা আমি সেই ঘটনাবোৰৰ বিষয়ে পঢ়িবলৈ পাওঁ। আহকচোন আমি অধ্যায়টোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আদি পুস্তকৰ 14 নম্বৰ অধ্যায়ত আমি এখন যুদ্ধৰ কথা পাইছোঁ। অব্ৰাহামৰ ভতিজা লুত ছদোম আৰু গমোৰাৰ বাসিন্দা আছিল, সেই অঞ্চলৰ বাসিন্দা আছিল। তেওঁ ছদোমত বাস কৰিছিল। পূব দেশৰ ৰজাবিলাকে আহি ছদোম আৰু গমোৰা আক্ৰমণ কৰিছিল। তেওঁলোকে ছদোম আৰু গমোৰাৰ ৰজাক পৰাস্ত কৰি বন্দী কৰি নিছিল। লগতে অব্ৰাহামৰ ভতিজা লুতকো বন্দী কৰি লৈ গৈছিল। তাৰ পাছত কি ঘটিল সেই বিষয়ে আজি আমি চাবলৈ ওলাইছোঁ। পাঠ কৰি দিম 14 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ। তেতিয়া পলাই ৰক্ষা পোৱা এজনে আহি ইব্ৰিয়া অব্ৰামক বাৰ্তা দিলে। সেই সময়ত তেওঁ ইস্কুল আৰু আনেৰৰ ভায়েক ইমৰিয়া মমৰিৰ এলোন গছবোৰৰ ওচৰত নিবাস কৰিছিল আৰু ইবিলাক অব্ৰামৰ মিত্ৰ আছিল। পূব দেশৰ ৰজাসকলে বন্দীবিলাকক লৈ ছদোম আৰু গমোৰা অঞ্চল এৰি যাওঁতে তেওঁলোকে মৰুসাগৰৰ পশ্চিম পাৰেৰে উত্তৰৰ পিনেদি গৈছিল। সেই ঠাই হিব্ৰোন আৰু মমৰিৰ মাজত অব্ৰাহামে বাস কৰা ঠাইৰ পৰা বেছি দূৰ নহয়। অব্ৰাহাম বাস কৰা সেই ঠাইত থিয় হৈ আপুনি যদি চায়, তেনেহ'লে আপুনি তলৰ পিনে মৰুসাগৰৰ পিনে যিকোনো ধৰণৰ চলাচল দেখিবলৈ পাব। গতিকে যেতিয়া অব্ৰাহামে সেই খবৰ পালে, তেওঁ লগে লগে উত্তৰৰ পিনে আগুৱাব ধৰা সেই শত্ৰুবোৰক খেদি গ'ল। আৰু ইবিলাক অব্ৰামৰ মিত্ৰ আছিল। অৰ্থাৎ এই কথা মন কৰক
যে অব্ৰাহামৰ মিত্ৰদল এটাও আছিল। সেইদিনা তেওঁলোক একগোট হৈ থিয় দিব লগা হৈছিল সেই শত্ৰু সৈন্যদলক খেদিবলৈ নাইবা শত্ৰুবোৰৰ সৈতে যুদ্ধ কৰিবলৈ। তেওঁলোকে একগোট হৈ যুদ্ধ কৰিব লাগিব, নহ'লে সকলোৰে মৰণ অনিবাৰ্য হ'লহেঁতেন। 14 নম্বৰ পদ। তেতিয়া অব্ৰামে আপোনাৰ ভতিজা পুতেকক নিয়াৰ বাৰ্তা শুনিলতেই তেওঁৰ ঘৰত উপজা 318জন শিক্ষিত লোকক উলিয়াই লৈ শত্ৰুবোৰৰ পাছে পাছে দানলৈকে খেদি গ'ল। এইটো একেবাৰে চমকপ্ৰদ কথা। ইয়াত আমি অব্ৰাহামৰ সা সম্পত্তিৰ এটা উমান পাওঁ। অব্ৰাহামৰ লগোৱা লিকচৌৰ সংখ্যাৰ এটা উমান আমি ইয়াত পাইছোঁ। নিজৰ ঘৰ পৰিয়ালতেই তেওঁ 318জনক যুদ্ধৰ বাবে সাজু কৰিব পাৰিছিল। যুদ্ধলৈ নিবৰ বাবে আৰু কিমানজনক তেওঁ সাজু কৰিব পৰা নাছিল বাৰু? বহুতো তিৰোতা ল'ৰা ছোৱালী আৰু বৃদ্ধ লোকো নিশ্চয় পৰিয়ালত আছিল, কিন্তু তেওঁ 318জনক যুদ্ধৰ বাবে সজ্জিত কৰিব পাৰিছিল। সিমানখিনি লোক নিজৰ লগত নিব পৰাটোৱে আমাক এই কথা বুজায় যে অব্ৰাহামে পশুপালন কৰি যথেষ্ট সা সম্পত্তি গোটাইছিল। পাছে দানলৈকে খেদি গ'ল। সেই দান হৈছে উত্তৰৰ এখন ঠাই। এতিয়া পাঠ কৰি দিম 15 নম্বৰ পদটো। পাছে ৰাতি তেওঁ আৰু তেওঁৰ বন্দীবিলাক বিভক্ত হৈ শত্ৰুবোৰক আক্ৰমণ কৰি হৰুৱালে আৰু দম্মেশকৰ বাওঁফালে থকা হুবালৈকে সিহঁতৰ পাছে পাছে খেদিলে। অব্ৰাহামে এই মানুহখিনিক একেবাৰে দম্মেশকলৈকে খেদি গৈছিল। বহু দূৰ বাট। আমাৰ এনেকুৱা ধাৰণা হয় যে অব্ৰাহামে তেওঁৰ লগোৱাবোৰক বিভক্ত কৰিছিল। এটা দলে আক্ৰমণ কৰিছিল খুব সম্ভৱ পিছপিনৰ পৰা, কাৰণ তেওঁলোকে শত্ৰুবোৰক খেদি খেদি গৈছিল। আনটো দলে গৈ আগেৰে ভেটি ধৰিছিল। গতিকে শত্ৰুবোৰে ঘূৰি খেদি যোৱা দলটোৰ মুখামুখি হওঁতে আগেৰে ঘূৰি যোৱা দলটোৱে পিছেৰে আক্ৰমণ কৰিছিল। ফলস্বৰূপে অব্ৰাহামে যুদ্ধত জয়লাভ কৰিব পাৰিছিল। অন্ততঃ তেওঁ শত্ৰুবোৰক চেদেলি ভেদেলি কৰি দিব পাৰিছিল আৰু তেওঁবিলাক মৰুভূমিত যেনি তেনি পলাব লগা হৈছিল। লগত নিয়া বন্দী আৰু লুটদ্ৰব্য তাতে এৰি থৈ যাবলগীয়া হৈছিল। 16 নম্বৰ পদ। আৰু তেওঁ সেই সকলো সম্পত্তি আৰু তেওঁৰ ভতিজা পুতেক লুট আৰু তেওঁৰ সম্পত্তিকো আৰু তিৰোতা মানুহবোৰ আৰু লোকবিলাককো উভতাই আনিলে। তেওঁলোকে তিৰোতা আৰু আন মানুহবিলাকক দাস হিচাপে বন্দী কৰি নিছিল। অব্ৰাহামে সেইবোৰক মুক্ত কৰি বৰ ডাঙৰ কাম কৰিছিল, কিন্তু তেওঁ এই সকলোখিনি কৰিছিল ভতিজাক লুটক উদ্ধাৰ কৰিবৰ বাবেই। সেইকাৰণেই এই সকলোখিনি কথা ইয়াত উল্লেখ কৰা হৈছে। গতিকে এই অধ্যায়টো অদৰকাৰী অধ্যায় নিশ্চয় নহয়। এইটো অব্ৰাহামৰ জীৱনৰ এটা ভাগ, আৰু এই কথাখিনি দৰকাৰী কথা। গোটেই ঘটনাটোৰ এটা বিশেষ গুৰুত্ব আছে। 17 নম্বৰ পদ। এইদৰে তেওঁ কদলাইঅমৰক আৰু তেওঁৰ লগৰীয়া ৰজাবিলাকক হৰুৱাই উভতি আহোঁতে ছদোমৰ ৰজাই তেওঁৰে সৈতে সাক্ষাৎ কৰিবলৈ চাবি উপত্যকা অৰ্থাৎ ৰজাৰ উপত্যকালৈকে ওলাই গ'ল। ছদোমৰ ৰজাই অব্ৰাহামক লগ ধৰিবলৈ আহিছিল, কিন্তু এতিয়া আন কোনোবা এজন আহি অব্ৰাহামক লগ ধৰিব। সেইটো খুব ভাল কথা হ'ব, কাৰণ ছদোমৰ ৰজাই অব্ৰাহামক বৰ ডাঙৰ প্ৰলোভন দেখুৱাব। 18 আৰু 19 নম্বৰ পদ পঢ়িম। আৰু চালেমৰ ৰজা মলকিছেদকে পিঠা আৰু দ্ৰাক্ষাৰস আনিলে। তেওঁ সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত। তেওঁ অব্ৰামক আশীৰ্বাদ কৰি ক'লে, স্বৰ্গ আৰু পৃথিৱীৰ অধিকাৰী সৰ্বোপৰি ঈশ্বৰৰ পৰা অব্ৰাম আশীৰ্বাদ প্ৰাপ্ত হওক। এইখিনিতে আমাৰ মনত বহুতো প্ৰশ্নৰ উদয় হয়। আপোনাৰ মনতো নিশ্চয় প্ৰশ্নৰ উদয় হৈছে। প্ৰথম কথাটো হ'ল, এই মলকিছেদক বোলা লোকজননো হঠাৎ ক'ৰ পৰা ওলালহি? তেওঁ অকস্মাতে ৰুটি আৰু দ্ৰাক্ষাৰসেৰে সৈতে শাস্ত্ৰৰ পাতৰ পৰা ওলাই আহিল। আহি অব্ৰাহামক আশীৰ্বাদ কৰিলে। আকৌ শাস্ত্ৰৰ পাতত বিলীন হৈ গ'ল। কথা সিমানেই। তেওঁনো ক'ৰ পৰা আহিছিল আমি ভাবি পাৰ নাপাওঁ, বা ক'লৈ গুচি গ'ল সেইটোও আমি নাজানো, নাইবা তেওঁনো কি ব্যৱসায় কৰিছিল তাকো নাজানো। কিন্তু আমি এইটো জানো যে তেওঁ আছিল চালেমৰ ৰজা আৰু তেওঁ সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত। এতিয়া আমাৰ মনলৈ আৰু এটা প্ৰশ্ন আহে।
তেওঁনো সৰ্বোপৰি ঈশ্বৰক কেনেকৈ বিচাৰি পালে? তেওঁ ক'ৰবাত বিচাৰি পালে। এল এলোহিম হৈছে সৰ্বোপৰি, পৃথিৱী আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা। আন কথাত তেওঁ এই আদিপুস্তক 1 নম্বৰ অধ্যায়ত আমি পোৱা সেই জীৱিত ঈশ্বৰ। তেওঁ নোহৰ ঈশ্বৰ, তেওঁ হনুকৰ ঈশ্বৰ। তেওঁৱেই সেইজনা। তেওঁ কোনো স্থানীয় দেৱতা নহয়। H.C. লিওপোল্ডে আদিপুস্তকৰ ওপৰত লিখা গ্ৰন্থত লিখিছে যে এইটো সম্পূৰ্ণ একেশ্বৰবাদৰ ধাৰণা। ডক্টৰ ছেমুৱেল এম জুৱেমাৰে অৰিজিন অফ ৰিলিজন নামৰ কিতাপত লিখিছে যে এই কথাটোৱে প্ৰকাশ কৰে যে বহু দেৱ-দেৱীৰ সেৱা পূজাৰ আগতে একেশ্বৰবাদৰ প্ৰচলন আছিল। অৰ্থাৎ সকলো মানুহেই আচলতে এজনা জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰ আছে বুলি জানিছিল। ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ। পাঠ কৰি দিম, শুনিবচোন। কাৰণ সিহঁতে ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি তেওঁৰ গৌৰৱ কি ধন্যবাদ নকৰিলে, কিন্তু নিজৰ তৰ্ক বিতৰ্কত মিছা হৈ পৰিল আৰু সিহঁতৰ অবোধ হৃদয় আন্ধাৰময় হ'ল। ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদ। পাচনি পৌলে ইমানলৈকে কৈছে যে মানুহ অধপতিত হৈ হৈ অৱশেষত সৃষ্টিকৰ্তাৰ পৰিৱৰ্তে সৃষ্ট বস্তুকেই আৰাধনা কৰিবলৈ ল'লে। অথচ অব্ৰাহামৰ সময়তেই এজন মানুহ আছিল যিজন সেই সময়ৰ জগতখনৰ বাবে পুৰোহিত আছিল। তেওঁ জীৱন্ত প্ৰকৃত ঈশ্বৰক জানিছিল। তেওঁ জীৱন্ত প্ৰকৃত ঈশ্বৰৰ পুৰোহিত আছিল। তেওঁ ৰুটি আৰু দ্ৰাক্ষাৰস লৈ অব্ৰাহামৰ আগলৈ আহিছিল। সেই দুবিধ আজি আমি পালন কৰা প্ৰভুভোজৰ উপাদান। তেওঁৰ মনত কি ভাৱ আছিল আমাৰ ভাবি আচৰিত লাগে। মলকিছেদকে বাৰু কিমান কথা জানিছিল আমি ক'ব নোৱাৰোঁ। মলকিছেদকৰ কথা শাস্ত্ৰত 3 বাৰ উল্লেখ কৰা হৈছে। আদিপুস্তকৰ উপৰিও তেওঁৰ কথা উল্লেখ কৰা হৈছে গীতমালা 110 নম্বৰ গীতৰ 4 নম্বৰ পদত। পাঠ কৰি দিম, শুনিবচোন। জিহুৱাই এই শপত কৰিলে, তাৰ পৰা তেওঁ আৰু নুঘূৰিব। তুমি মলকিছেদকৰ ৰীতি অনুসাৰে নিত্য পুৰোহিত হোৱা। গীতমালা 110 নম্বৰ গীতৰ 4 নম্বৰ পদ। তাত আচলতে খ্ৰীষ্টৰ বিষয়ে ভৱিষ্যৎবাণী কৰিহে কথাটো কোৱা হৈছে। অৱশেষত তেওঁৰ কথা ইব্ৰী পুস্তকত উল্লেখ কৰা হৈছে। ইব্ৰী পুস্তক পঢ়াৰ পাছতহে আমি বুজি পাওঁ কিয় মলকিছেদকৰ মূল সম্বন্ধে আদি পুস্তকত একো উল্লেখ কৰা হোৱা নাই। তেওঁৰ পিতৃ মাতৃ কোন সেই কথাও জনোৱা হোৱা নাই। এইটো আচৰিত, কাৰণ আদি পুস্তকত আমি পৰিয়ালবোৰৰ উৎপত্তিৰ বৰ্ণনাই পাওঁ। যেতিয়াই কোনো এজন গুৰুত্বপূৰ্ণ মানুহৰ কথা কোৱা হয়, তেওঁৰ বংশ পৰম্পৰাও আমাক জনাই দিয়া হয়। তেওঁ অমুকৰ সন্তান, নাইবা তেওঁৰ বংশ এনেধৰণৰ ইত্যাদি। কিন্তু আমাক মলকিছেদকৰ বংশাৱলী দিয়া হোৱা নাই। ইব্ৰী পুস্তকৰ লিখকে এই কথাটো বুজাই দিছে যে মলকিছেদকৰ পিতৃ মাতৃৰ কোনো পৰিচয় দিয়া হোৱা নাই, নাইবা তেওঁৰ আদি আৰু অন্ত জনোৱা হোৱা নাই। এই কাৰণেই, কাৰণ যীশুখ্ৰীষ্টৰ পৌৰোহিত্য মলকিছেদকৰ পৌৰোহিত্যৰ আৰ্হিৰ। কাৰ্যৰ ফালৰ পৰা খ্ৰীষ্টৰ পৌৰোহিত্য হাৰুনৰ লগত মিলে, কাৰণ তেওঁ নিজকে বলি হিচাপে ক্ৰুচত আগবঢ়ালে আৰু সেই তেজ লৈ অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰিলে, আৰু সেই অতি পবিত্ৰ স্থান এতিয়া স্বৰ্গত আছে। কিন্তু ব্যক্তিত্বৰ ফালৰ পৰা আমাৰ প্ৰভু যীশুৰ কোনো আদি নাই, কোনো অন্তও নাই। তেওঁৰ পৌৰোহিত্য মলকিছেদকৰ আৰ্হিৰ। ৰজা হিচাপে খ্ৰীষ্ট অব্ৰাহামৰ সন্তান, দাউদৰ সন্তান। মথিয়ে লিখা শুভবাৰ্তাই আমাক সেই কথা জনায়। কিন্তু জোহনে লিখা শুভবাৰ্তাত আমি এই বুলি পাওঁ, আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰে সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ। সেই বাক্য মাংস হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে। তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলোঁ। জোহন 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ আৰু 14 নম্বৰ পদ। অৰ্থাৎ সৃষ্টিৰ দৃষ্টিকোণৰ পৰা চালে তেওঁৰ কোনো আদি বা অন্ত নাই।
তেওঁ অনন্তকালস্থায়ী ঈশ্বৰ। তেওঁ স্বৰ্গৰ গৌৰৱ মহিমাৰ পৰা আহিল, বাক্য মাংস হ'ল, আৰু সেই মহিমা আমি দেখিলোঁ। আমি মলকিছেদকত প্ৰভু যীশুখ্ৰীষ্টৰ এখন অপূৰ্ব ছবি দেখিবলৈ পাওঁ। পিঠা আৰু দ্ৰাক্ষাৰস আনিলে। মলকিছেদকে এই কাম কিয় কৰিছিল আমি এতিয়া বুজি পাওঁ। কাৰণ বাইবেলত আমি এই বুলি পঢ়িবলৈ পাওঁ, 1 কৰিন্থিয়া 11 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদত, কিয়নো তোমালোকে যিমান বাৰ এই পিঠা খোৱা আৰু এই পাত্ৰত পান কৰা, সিমান বাৰ প্ৰভু নহালৈকে তোমালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰিছা। 1 কৰিন্থিয়া 11 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদ। মলকিছেদকে প্ৰভু যীশুখ্ৰীষ্টৰ ক্ৰুচীয় মৃত্যুৰ কথাটোলৈকেই আশা কৰিছিল। তাৰেই আধাৰত তেওঁ অব্ৰামক আশীৰ্বাদো কৰিছে। স্বৰ্গ আৰু পৃথিৱীৰ অধিকাৰী সৰ্বোপৰি ঈশ্বৰৰ পৰা অব্ৰাম আশীৰ্বাদ প্ৰাপ্ত হওক। এল এলোহিম, সৃষ্টিকৰ্তা। মলকিছেদক সেই সময়ৰ জগতখনৰ মহাপুৰোহিত আছিল। প্ৰভু যীশুখ্ৰীষ্ট আজিৰ জগতৰ বাবে মহাপুৰোহিত। প্ৰভু যীশুখ্ৰীষ্ট মলকিছেদকৰ আৰ্হিৰ পুৰোহিত, হাৰুণৰ নিচিনা নহয়। হাৰুণ আছিল একমাত্ৰ ইছৰাইল জাতিৰ বাবে, আৰু সেই ঈশ্বৰৰ নিয়ম তম্বুৰ বাবেহে। ব্যক্তিত্বৰ দিশৰ পৰা খ্ৰীষ্ট মলকিছেদকৰ আৰ্হিৰ। এতিয়া আদিপুস্তক 14 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদটো চাওঁ হওক। আৰু তোমাৰ শত্ৰুবোৰক তোমাৰ হাতত সমৰ্পণ কৰা সৰ্বোপৰি ঈশ্বৰো ধন্য হওক। তেতিয়া অব্ৰামে সকলো বস্তুৰ 10 ভাগৰ এভাগ তেওঁক দিলে। অব্ৰাহামে ইয়াতে মলকিছেদকক দশমাংশ দিয়া আমি দেখিছোঁ। কিন্তু দশমাংশৰ কথা তেওঁ কেনেকৈ জানিলে? নিশ্চয় আন আন বিষয়ৰ দৰে এই বিষয়তো তেওঁ ঈশ্বৰৰ পৰাই প্ৰকাশ পাইছিল। 21 নম্বৰ পদ। পাছে ছদোমৰ ৰজাই অব্ৰামক ক'লে, তুমি মানুহবিলাক মোক দিয়া, সম্পত্তিবোৰ হ'লে তুমি লোৱা। এইটোৱেই আছিল প্ৰলোভন। সেই সময়ৰ হাম্বুৰাবিৰ নিয়ম মতে সেই লুটদ্ৰব্য আৰু আনকি বন্দীবোৰৰ ওপৰতো অব্ৰাহামৰ সম্পূৰ্ণ অধিকাৰ আছিল। ছদোমৰ ৰজা বৰ বুদ্ধিয়ক। তেওঁ ক'লে, আমাক মানুহখিনি দিয়ক, আপুনি লুটদ্ৰব্যখিনি লওক। সেইটো অব্ৰাহামৰ বাবে এটা প্ৰলোভনস্বৰূপ আছিল নিশ্চয়। কিন্তু তাৰ পাছত কোনোবাই অব্ৰাহামক ধনী মানুহ বুলি ক'লে ছদোমৰ ৰজাই হয়তো এনেদৰে ক'লেহেঁতেন, ধনী? অব্ৰাহামক মইহে ধনী কৰিলোঁ, সেই লুটদ্ৰব্যবোৰ নিবলৈ মই তেওঁক ধনী কৰিলোঁ। সেই কথা অব্ৰাহামে জানিছিল। তেওঁ কি ক'লে শুনক, 22 নম্বৰ পদ। তাতে অব্ৰামে ছদোমৰ ৰজাক ক'লে, মই স্বৰ্গ আৰু পৃথিৱীৰ অধিকাৰী সৰ্বোপৰি ঈশ্বৰ জিহুৱাৰ নামেৰে হাত দাঙি কৈছোঁ। অব্ৰাম মলকিছেদকৰ আশীৰ্বাদৰ প্ৰভাৱতেই আছিল। তেওঁ মলকিছেদকক লগ পোৱাটো খুব ভাল কথা হৈছিল। আচলতে আমালৈ আহিবলগীয়া কোনো প্ৰলোভনৰ আগে আগে ঈশ্বৰে আমাক সদায় প্ৰস্তুত কৰে। 1 কৰিন্থিয়া 10 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, যি যি পৰীক্ষা মানুহবিলাকত চলে তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষা ঘটা নাই। কিন্তু ঈশ্বৰ বিশ্বাসী, তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব, কিন্তু যাতে তোমালোকে সহিব পাৰা তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবৰ উপায়ো কৰিব। 1 কৰিন্থিয়া 10 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ। এই প্ৰলোভনৰ বাবেও ঈশ্বৰে অব্ৰাহামক সাজু কৰি ৰাখিছিল। 23 নম্বৰ পদ। মই তোমাৰ একোকে এনেকি এগছ সূতা বা জোতাৰ জুৰিকো নলওঁ, নহ'লে তুমি ক'বা মইহে অব্ৰামক চহকী কৰিলোঁ। অব্ৰাহামে কিজানি যুদ্ধলৈ যোৱাৰ আগতে ঈশ্বৰৰ সৈতে এই চুক্তি কৰিছিল, প্ৰভু, ধন সম্পত্তিৰ বাবে নহয়, মোৰ ভতিজা লুটৰ উদ্ধাৰৰ বাবেহে মই যুদ্ধলৈ ওলাইছোঁ। মই লুটক উদ্ধাৰ কৰি পুনৰ সংস্থাপিত কৰিব বিচাৰোঁ। আৰু ঈশ্বৰে তেওঁক সেই কাম কৰিবলৈ অনুমতি দিছিল। অব্ৰাহামে ছদোমৰ ৰজাৰ আগত আচলতে ঈশ্বৰৰ সাক্ষ্যহে দিছিল। তেওঁ কৈছিল, মই তোমাৰ পৰা জৰি এগছো নলওঁ, নহ'লে পাছত তুমি ক'বা তুমিহে মোক ধনী কৰিলা। মই যদি ধনী হ'ব লাগে তেন্তে ঈশ্বৰেহে মোক ধনী কৰিব। 24 নম্বৰ পদ। কেৱল মোৰ ডেকাবিলাকে যি খালে খালেই, আৰু মোৰ লগত যোৱা যি আনেৰ, স্কুল আৰু মমৰি, এইবিলাকে হ'লে নিজৰ ভাগ লওক। কিন্তু অব্ৰাহামে কৈছে, লুটদ্ৰব্যৰ ওপৰত এই মানুহখিনিৰ অধিকাৰ আছে, তেওঁলোকে ল'ব পাৰে, কিন্তু মই একো নলওঁ। এতিয়া আমি 15 নম্বৰ অধ্যায়লৈ আগবাঢ়োঁ। ইয়াত আমি বাইবেলৰ অতি উচ্চ চূড়া কিছুমান পাওঁ।
1 নম্বৰ পদটো পঢ়িম। এইবোৰ ঘটনাৰ পাছত দৰ্শনত অব্ৰামলৈ জিহুৱাৰ বাক্য আহিল, বোলে, হে অব্ৰাম, ভয় নকৰিবা, ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰ স্বৰূপ হৈছো। এয়া চতুৰ্থবাৰ ঈশ্বৰে অব্ৰাহামক দেখা দিছে। ঈশ্বৰে অব্ৰাহামক গঢ়ি আছে, আগবঢ়াই লৈ গৈ আছে। ঈশ্বৰে এতিয়া অব্ৰাহামক দেখা দি ভাল কৰিছে, কাৰণ অব্ৰাহামে যুদ্ধযাত্ৰা কৰি যুদ্ধত জয়লাভ কৰি লোটক উদ্ধাৰ কৰি আৰু ছদোমৰ ৰজাই আগবঢ়োৱা লোটদ্ৰব্য অস্বীকাৰ কৰি বিশ্বাসৰ ডাঙৰ খোজ এটা লৈ দেখুৱাইছিল। হে অব্ৰাম, ভয় নকৰিবা, ময়েই তোমাৰ ঢাল আৰু মহা পুৰস্কাৰ স্বৰূপ হৈছো। হয়তো সেই যুদ্ধৰ সময়ত অব্ৰাহাম কঠিন পৰিস্থিতিত পৰিছিল আৰু ৰক্ষা পৰিবনে নাই ভাবি হয়তো ভয়ো খাইছিল। কিন্তু ঈশ্বৰে তেওঁক এতিয়া মনত পেলাই দিছে, অব্ৰাহাম, ভয় নকৰিবা, ময়েই তোমাৰ ঢাল স্বৰূপ। আকৌ ময়েই তোমাৰ মহা পুৰস্কাৰ স্বৰূপ বুলি কৈ ঈশ্বৰে এই কথা কৈছে, তুমি সেই লুটদ্ৰব্য গ্ৰহণ নকৰি খুব ভাল কৰিলা। ময়েই তোমাৰ মহা পুৰস্কাৰ, ময়েই তোমাক পুৰস্কৃত কৰিম। ঈশ্বৰক বিশ্বাস কৰি তেওঁতেই ভৰসা কৰিবলৈ ইচ্ছা কৰা মানুহক যে ঈশ্বৰে কেনেদৰে ব্যৱহাৰ কৰিব পাৰে, কিমান আশীৰ্বাদ কৰিব পাৰে। অব্ৰাহাম অতি ব্যৱহাৰিক চিন্তাধাৰাৰ মানুহ। তেওঁ আকৌ দৈনন্দিন জীৱনৰ কাম কাজত ব্যস্ত হৈ পৰা আমি দেখিবলৈ পাম। আমিও তেনে কৰাটো ঈশ্বৰে বিচাৰে। বাহিৰত ভাল দেখুৱাই, ধাৰ্মিক দেখুৱাই হাত সাৱটি বহি থকাটো ভাল নাপায়। অব্ৰাহামে কোৱা কথালৈ মন কৰকচোন। 2 আৰু 3 নম্বৰ পদ। তাতে অব্ৰামে ক'লে, হে প্ৰভু জিহুৱা, মই অপুত্ৰক হৈ ফুৰিছো আৰু দম্মেচকীয়া ইলিয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে। এনে স্থলত তুমি মোক কি দিবা? পাছে অব্ৰামে আকৌ ক'লে, দেখা, তুমি মোক সন্তান নিদিলা, তাতে চোৱা, মোৰ ঘৰত উপজা এজনহে মোৰ উত্তৰাধিকাৰী হ'ব। অব্ৰাহামে ঈশ্বৰক কৈছে, মোক আৰু অধিক ধন নালাগে। মোৰ অন্তৰৰ আচল হাবিয়াস হৈছে এইয়ে যে মোৰ সন্তান নাই। মোক এটি পুত্ৰ সন্তান লাগে। আপুনি মোৰ পৰা এক মহাজাতি উৎপন্ন কৰিম বুলি কৈছিল। মোৰ সতি সন্ততি সাগৰৰ বালিৰ দৰে অগণন হ'ব বুলি কৈছিল। কিন্তু মোৰ আনকি এটা সন্তানো নাই। সেই সময়ৰ নিয়ম মতে অব্ৰাহামৰ মৃত্যুৰ পাছত সকলো সা সম্পত্তিৰ অধিকাৰী হ'লহেঁতেন তেওঁৰ প্ৰধান দাস ইলিয়াজৰহে, কাৰণ ইলিয়াজৰৰ সন্তান আছিল। গতিকে অব্ৰাহামৰ কোনো সন্তান নজন্মিলে ইলিয়াজাৰেই সকলো সম্পত্তিৰ অধিকাৰী হ'ব। 4 নম্বৰ পদ। তেতিয়া দেখা, জিহুৱাৰ বাক্য তেওঁলৈ আহিল, বোলে, সি তোমাৰ উত্তৰাধিকাৰী নহ'ব, কিন্তু তোমাৰ ঔৰসত জন্মাজনহে তোমাৰ উত্তৰাধিকাৰী হ'ব। ব্যৱহাৰিক মানুহৰ সৈতে ঈশ্বৰৰো ব্যৱহাৰিক ব্যৱহাৰ। ঈশ্বৰে কৈছে, মই তোমাক নিশ্চয় এটি সন্তান দিম অব্ৰাহাম, আৰু ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞা ৰক্ষা কৰিছিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আমাৰ অন্তৰৰ হাবিয়াস কি জানে আৰু আমালৈ কি ভাল সেইটোও তেওঁ জানে। আমি খোজা মাত্ৰকেই আমাৰ সকলো প্ৰাৰ্থনাৰ উত্তৰ নিদিলেও তেওঁ সময়মতে আমাক উত্তৰ দিয়ে। তেওঁৰ প্ৰতিজ্ঞা তেওঁ ৰক্ষা কৰে। সেই ঈশ্বৰক আপুনি বাৰু ভৰসা কৰি চলিবলৈ শিকিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। চালেমৰ ৰজা, সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত মলকিছেদকৰ কথাটো আদি পুস্তকৰ এটা গুৰুত্বপূৰ্ণ কথা। তেওঁ আছিল ৰজা, লগতে সৰ্বোপৰি ঈশ্বৰৰ পুৰোহিত। তেওঁ হঠাতে আহি অব্ৰাহামক আশীৰ্বাদ কৰিল। সেই মলকিছেদকে পিঠা আৰু দ্ৰাক্ষাৰস লৈ আহিছিল, আৰু অব্ৰাহামে তেওঁক দশমাংশ আগবঢ়ালে। তাৰ পাছত মলকিছেদক আকৌ নোহোৱা হৈ গ'ল। ক'ৰ পৰা আহিছিল আৰু কলৈ গুচি গ'ল তাৰ কোনো উল্লেখ নাই। তেওঁক কোনে পুৰোহিত পাতিছিল তাৰো কোনো সম্ভেদ আমি নাপাওঁ। কিন্তু মলকিছেদকৰ কথাটো আমি গুৰুত্ব সহকাৰে ল'ব লগা হয়, কাৰণ গীতমালাত প্ৰভু যীশুখ্ৰীষ্টক মলকিছেদকৰ ৰীতি অনুসাৰে মহাপুৰোহিত বুলি কোৱা হৈছে, আৰু নতুন নিয়মৰ ইব্ৰী পুস্তকত সেই কথাটো আকৌ দোহৰা হৈছে। মলকিছেদকে ভৱিষ্যতে আহিবলগীয়া যীশুখ্ৰীষ্টলৈ আৰু খ্ৰীষ্টৰ পৰিচৰ্যালৈ আঙুলিয়াইছিল। মলকিছেদকে অনা
পিঠা আৰু দ্ৰাক্ষাৰসে প্ৰভু যীশুৱে স্থাপন কৰি যোৱা সেই প্ৰভু ভোজলৈকে আঙুলিয়ায়। আয়ৰ দশমাংশ দিয়াৰ বিধিটো বাইবেলত পিছতহে দিয়া আছে, কিন্তু অব্ৰাহামে আগতেই মলকিছেদকক দশমাংশ আগবঢ়াইছিল। মলকিছেদক আছিল ৰজাও আৰু পুৰোহিত। প্ৰভু যীশুৰ জন্ম হৈছিল দায়ুদৰ বংশত, অৰ্থাৎ ৰাজবংশত। বিধান অনুসাৰে লেবিয়া ফৈদৰ মানুহে ইছৰাইলৰ পুৰোহিত হ'ব পাৰে, কিন্তু মলকিছেদকৰ ৰীতি অনুসাৰে প্ৰভু যীশু ৰজা হৈও পুৰোহিত। তেওঁক আমাৰ মহাপুৰোহিত বুলি কোৱা হৈছে বাইবেলত, আৰু তেওঁ স্বৰ্গত পিতৃ ঈশ্বৰৰ আগত আমাৰ কাৰণে নিবেদন আগবঢ়াই থাকে বুলি বাইবেলত কোৱা হৈছে। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাইছোঁ, কিয়নো তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই সুন্দৰ সময় তুমি আমাক দান কৰিলা। এই ভক্তিবচন অনুষ্ঠান অতি আগ্ৰহেৰে ধৈৰ্যৰে শুনি থকা প্ৰতিজন শ্ৰোতা, প্ৰতিজন দৰ্শকৰ ওপৰত তোমাৰ বিশেষ অনুগ্ৰহৰ আশীৰ্বাদ বাহিৰৰূপে থাকিব। তেওঁলোক সকলোৰে জীৱন তুমি সৰ্বাংগ সুন্দৰ কৰি তোলা, আৰু জীৱনৰ প্ৰতিটো ক্ষণত, প্ৰতিটো মুহূৰ্তত তোমাৰ উপস্থিতি যেন তেওঁলোকে অনুভৱ কৰিব পাৰে। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান প্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু, যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব, আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃতও কৰা হ'ব, আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰও লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।